হে ৰাম আনুনানা কৰ্মচয় ফল কামে আশ্ৰয় ভকতিৰ নলয় গন্ধ যেন নিজ কৰ্ম এৰি গ্ৰাম্য ৰজা জকে বেৰি ফুৰে পৰ কৰ্মত প্ৰবন্ধ ফল বিচাৰি বিচাৰি ভক্তিৰ নাম মাত্ৰও গন্ধ নাই সেই কৰ্মবিলাক এৰি আমি সৎপথ শুদ্ধ মাৰ্গ শাস্ত্ৰসন্মতে আশ্ৰয় কৰিবলৈ চেষ্টা কৰাটোৱে অতীৱ প্ৰয়োজন। এনেকৈ দেৱঋষি নাৰদে দশ প্ৰচেতসগণৰ প্ৰতি উপদেশ প্ৰদান কৰিছে। আৰু ৰত্নাকৰ মিশ্ৰ দ্বিজয় চতুৰ্থ স্কন্ধৰ পুৰঞ্জন চৰিত ছবিচন্দৰ জৰিয়তে এনেকৈ আমি সমস্ত কলিযুগৰ মলমতি মনুষ্যৰ প্ৰতি কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আজ্ঞা শিৰোগত কৰি পদবন্ধে অসমীয়ালৈ অনুবাদ কৰিছে। হে ৰাম দ্বিজ ৰত্নাকৰ মিশ্ৰ তৰিবে সংসাৰ কৃষ্ণ কৃষ্ণ পাদ পদে মেথয়া চিত্ত যেন কুঁহিয়াৰ চিনি মহাযত্ন কৰি আনি দধিক মথিয়া যেন ঘৃত। একেদিনাই নহয়, এই নিয়মটো পালন কৰিব পৰা শক্তি সামৰ্থ্য আমি সকলোৱে এটা কথা জানো কম বেছি পৰিমাণে, যে গৰুজনী পোৱালিটোৱে মাকৰ গাখীৰ উহাৰত খাই থাকোঁতে পোৱালিটোৱে এই পৰম সত্যটো অনুধাৱন কৰিব নোৱাৰে যে সি খাই থকা মাকৰ গাখীৰত দধি দুগ্ধ ঘৃত মধু এই চাৰিওটা উপকৰণ ইয়াত নিহিত হৈ আছে। কুঁহিয়াৰ ডালত চেনি আৰু গুড় নিহিত হৈ থকাটো আমি মনুষ্যই হয়তো নাজানিবও পাৰোঁ। ঠিক তেনেকৈ কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আদৰ্শ উপদেশ এনেকৈ শাস্ত্ৰসন্মতে আমাক জানিবলৈ দিছে। ৰাম ভকতিৰ বীজ শৰণে হে নিজ প্ৰেমানন্দ তাৰ ফল শৰণ বিনাই ভকতি কৰয় এৱা ঘটৰ যেন জল। যে ভক্তিৰ বীজ অংকুৰিত হয় কেৱল শৰণ প্ৰক্ৰিয়াৰ মাধ্যমেৰে। সেইকাৰণে শৰণেই হ'ল এটি জীৱৰ নিজৰ বস্তু। সেই শৰণ প্ৰক্ৰিয়াৰ মাধ্যমেৰে ভক্তিৰ ৰাজ্যখনত জীৱ প্ৰৱেশ কৰিব পাৰে আৰু ঈশ্বৰ পুৰুষৰ কৃপা ধন্য হৈ পৰম গতি লাভ কৰিব পাৰে। যি ধৰণে গাখীৰৰ পৰা দধি দুগ্ধ ঘৃত মধু তৈয়াৰ কৰাৰ এটা পদ্ধতি আছে, ঠিক তেনেকৈ এজন মনুষ্য ভক্তৰ হাৰিলে উত্তৰণ হ'বৰ বাবে গুৰুজন বস্তুৱে শৰণ ভজন ভক্তি সদাচাৰ বা নিষ্কাম প্ৰাৰ্থনা এই চাৰি নাম বস্তু সুন্দৰভাৱে প্ৰকাশ কৰিছে। আৰু তাক আমি আশ্ৰয় কৰি শাস্ত্ৰসন্মতে জীৱন আগবঢ়াই নি ঈশ্বৰ পুৰুষৰ কৃপা ধন্য হৈ এই সংসাৰৰ পৰা তৰি যাবৰ বাবে আমি প্ৰত্যেক মুহূৰ্ততে অৰ্থাৎ অহৰ্নিশে চেষ্টা কৰাটোৱে হ'ল জীৱশ্ৰেষ্ঠ মনুষ্যৰ উত্তম চিন্তা। হে ৰাম চতুৰ্থ স্কন্ধৰ পদ বিৰচিলো সভাসদ শুনা প্ৰচেত সগণৰ চৰিত্ৰ মাধৱৰ গুণগণ আছে আত বিতুপন
মহা মহা তীৰ্থটো পবিত্ৰ শ্ৰৱণ পৱন যেন পাতক সুখান তৃণ দহৱে পৱন বৈশানৰ অসাৰ সংসাৰ তৰু তাৰছে গলতা গুৰু পৰশু কুঠাৰ পতন্তৰ হীৰাম স্থানে স্থানে কৃষ্ণ কথা তাত নুশুনিয়া বৃথা নানাবিধ কৰি ফুৰে কাজ মূৰ বোলা পুত্ৰ বৰ্গ সাধিবে শপত স্বৰ্গ ই কথা শুনন্তে লাগে লাজ হীৰাম শুই উপজিলা একেশ্বৰে পাছে ভৈলা বাৰী ঘৰ কাহাক সংগত নিবা মৰি থাকিবা কইটো স্থানে যত ধন জন মানে কি কমৰা ভাষ ভূষ কৰি আহিছিলোঁ বোলে অকলহৰে আৰু যাম গৈও অকলহৰে। এই যে আমি ঘৰ বাৰী মাটি সম্পত্তি পুত্ৰ পৰিবাৰ ঐশ্বৰ্য বিভূতি এইবিলাক পালোঁ, এইবিলাক আমি মাজতে ধৰিহে পাইছোঁ। গতিকে উপজিলা একেশ্বৰে অৰ্থাৎ জন্ম হলা অকলহৰে, পাছে ভৈলা বাৰী ঘৰ, তাৰ পাছত ঘৰ বাৰী পালা, কাহাক সংগত নিবা মৰি, মৰিবৰ সময়ত এইবিলাক কাক লগত নিবা। এই ৰামে দুখ কৰি ধন ধান আৰ্জে যত মানে কৃষ্ণে এৰিলাতে তাংক খাইবে খব আনে। তেজক পানী কৰি সাৰক মাটি কৰি যি মোৰ পুত্ৰ মোৰ কন্যা মোৰ পত্নী মোৰ পিতৃ মোৰ মাতৃ মোৰ সন্তান মোৰ বুলি কৈ যি নিয়ম পালন কৰি জীৱনটো অতিবাহিত কৰি গুৰুদেৱ নাম ভকতৰ সেৱালে পিঠি দিলোঁ, সেই জীৱ এই সংসাৰৰ পৰা কৃষ্ণ তত্ত্ব ওলাই যোৱাৰ লগে লগে এই সকলোবিলাক আনে গ্ৰহণ কৰিব বুলি শাস্ত্ৰই সিদ্ধান্ত দিছে। গতিকে ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ আমাক এটাই উপদেশ দিলে, এক গুণ লগাইলে অনন্ত গুণ হুৱে নজানি মুগুধ সবে ধন সানচি থৱে। এই পৰম সত্যটো নাজানি মূঢ়মতীসকলে কেৱল আৰু এমহল আৰু এমহল আৰু এখন গাড়ী আৰু এখন গাড়ী ইয়াৰ মাজতেই জীৱনটো অতিবাহিত কৰি থাকে। এগুণ ঈশ্বৰক দিয়া, ঈশ্বৰে অনন্ত গুণ কৃপা কৰিব। সেই অনন্ত গুণ হ'ল কেৱল নাম ধনৰ কথা কোৱা হৈছে। মোক কিনা কিনা প্ৰভু মোক কিনা কিনা আন ধন নলাগয় নাম ধন বিনা। গতিকে এই সকলোবিলাক থাকিবাক ইটো স্থানে যত ধন জন মানে কিক মৰা ভাষ ভূষ কৰি। এইবিলাক মোৰ বুলি কৈ কিয় হায়ৈ ব্যয় কৰি এনে মৰিছা সেই জীৱ। এই ৰামে চাউল আখে তুষ খুন্দা পজলা নিয়াৰ বুন্দা ৰাত্ৰি দিনে ভেচা ভেচ কৰি বৈৱস্বত দুতগণে সকলে কৰিবে চন্ন জানি জানতে বোলা হৰি 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 ৰাম ৰাম ৰাম। এনেকৈ দেৱঋষি নাৰদে দশ প্ৰচেতসগণৰ প্ৰতি
উপদেশ প্ৰদান কৰিছে। তাৰ ভাগত পাছত এভাগী পদচন্দটো উপদেশ প্ৰদান কৰিছে। হে ৰাম নানাবিধ কৰ্মৰ জানিবা, নানা ফল হৰি ভক্তি বিনে যেন সকলে বিফল, তাহাৰ শিষব ফল নিবে আহি কোনে, হেনমতে গুণী ঋষি বুলিলায়া পোনে। সেই দশ প্ৰচেতসগণ জীৱই কৰা নানান কৰ্মৰ ফলো নানান ধৰণৰ, কিন্তু হৰি ভক্তিৰ বিনে সকলোবিলাক বিফল হয়। মনত ৰাখিবা। হে ৰাম মাধৱে সকলে লোকৰ অধিকাৰী, আপোনাক দেন্ততেহে ভকতি বিস্তাৰী, নানা দেৱতাক পূজা কৰে যত যত, সত্য ফল নোহি তুমি জানা বিচাৰত, দেৱতাৰ পূজা কৰি কৰ্ম কন সাধে, স্বপ্নত যেহেন স্বপ্ন নিদ্ৰা মাত্ৰ সাধে। ঈশ্বৰ কৃষ্ণ মাধৱেই হ'ল সকলো জীৱক কল্যাণ সাধন কৰিব পৰা একমাত্ৰ সৰ্বশক্তিমান ঈশ তত্ত্ব। আৰু তেওঁৰ কৃপাৰ বশতহে জীৱই তেওঁৰ কাষলৈ ভক্তিৰ মাধ্যমেৰে এখোজ দুখোজকৈ আগবাঢ়ি যাব পাৰে। কিন্তু তাৰ বিপৰীতে মনুষ্য নামৰ জীৱই সেইজন সৰ্বশক্তিমান ঈশ্বৰ কৃষ্ণক চিন্তা নকৰি নানান ৩৩ কোটি দেৱ দেৱতাক যদি সেৱা কৰে, তেতিয়াহ'লে সেইটো শাস্ত্ৰসন্মত বিচাৰত কেতিয়াও সত্য ফল নহয় বুলি সিদ্ধান্ত দিছে। ঈশ্বৰ কৃষ্ণক যিটো অন্য দেৱতাৰ সম, বুলয় অধম মোৰ সমতি, ৮৪ নৰক ভুঞ্জি পাপৰ জনিত সিটো, অৱশ্যে শুইবেক উতপতি। ঈশ্বৰ কৃষ্ণক এৰি যিটো জনে, ভজে অন্য দেৱতাক, কুকুৰৰ লান যে ধৰি মোৰ সজনে, খোজে সিন্ধু তৰিবাক। ঈশ্বৰ কৃষ্ণক এৰি অন্য দেৱ দেৱতাক চিন্তা কৰা, পূজা কৰা, ভাবি থকা এই পথটোক আশ্ৰয় যদি কৰে, তেতিয়াহ'লে এটা কুকুৰক ভৰ বাৰিষা সমুদ্ৰৰ মাজলৈ দলি মাৰি দি নিজেও জাপ মাৰি তাৰ নেগুৰডালত ধৰি এই পাৰাপাৰহীন সাগৰখন পাৰ হৈ যাবলৈ যি চেষ্টা কৰে, সেইটো যেনেকৈ বিফল, ঠিক তেনেকৈ অন্য ক্ষুদ্ৰ ক্ষুদ্ৰ দেৱতাক চিন্তা কৰি ভৱ বৈতৰণি পাৰ হ'ব পাৰিম বুলি ভবাটো তেনেকৈ নিষ্ফল বুলি সিদ্ধান্ত দিছে। দেৱতাৰ পূজা কৰি কৰ্মক নসাধে, সেই ক্ষুদ্ৰ দেৱতাক পূজা কৰিলে, চিন্তা কৰিলে জীৱৰ কল্যাণ সাধন নহয়। উদাহৰণ দিলে স্বপ্নত যেহেন স্বপ্ন নিদ্ৰা মাত্ৰ সাধে। আমি ৰাতি যেতিয়া 10 বজাত বিচনাত পৰি দিওঁ, শুই যাওঁ, আকৌ শুই থাকোঁতে সপোন এটা দেখি থাকোঁ নহয়, ঢেৰ ধন সম্পত্তি,
ভাল হোটেল এখনত গৈ বৰ ভাল ভাল মিঠাই খাইছোঁ, চকুকেইটা মেলি দিয়াৰ লগে লগে এটাও নাই। তাৰমানে সপোনতে যিটো সপোন দেখি থাকোঁ, টোপনিতে যিটো আমি সপোন দেখি থাকোঁ, তেনেকুৱা বুলি কৈছে স্বপ্নত যেহেন স্বপ্ন নিদ্ৰা মাত্ৰ সাধে। গতিকে ঈশ্বৰ কৃষ্ণক এৰি অন্য দেৱতাক চিন্তা কৰা নিয়মটো তেনেকুৱা বুলি সিদ্ধান্ত দিছে। এৰাম যেন বৃক্ষ মূলত ঢালিলে বহু জল, অনুদিনে বাঢ়ে তাৰ পত্ৰ পুষ্প ফল। যেনেকৈ এজোপা গছৰ গুৰিত পানী ঢালি থাকিলে প্ৰত্যেক দিনাই সেই গছজোপাৰ পাত, ফুল, ফল আদিবিলাক সুন্দৰভাৱে লহপহকৈ বাঢ়ি আহে, ঠিক তেনেকৈ যত্ন কৰি পানী ঢালি ফুৰে ডালে ডালে, পূৰ্বৱতে ফল পুষ্প নধৰ কালে। শ্ৰীৰাম মাধৱৰ পূজা যেন বৃক্ষ মূলে জল, হৰি তুষ্ট ভৈলে তুষ্ট দেৱতা সকল। ঠিক তেনেকৈ এক ঈশ্বৰ কৃষ্ণক পুজিলে পূজা সমস্তৰে হয়, পৃথকে পুজিলে পূজা কেহু নলয়। এক দেৱ এক সেৱ একত বিনে নাই কেৱ। এই পৰম সত্য কৃষ্ণ তত্ত্বক চিন্তা কৰা, সেৱা কৰা, সমস্ত দেৱ দেৱতা সন্তুষ্ট হ'ব, জীৱৰ কল্যাণ সাধন হ'ব। হে ৰাম আন দেৱ জানিবা যেহেন ডালে পানী, সৰ্বলোকে পূজৈ এহি তত্ত্বক নাজানি। আন দেৱতাসকল হ'ল এজোপা গছৰ ডাল পাতবিলাক, কিন্তু এই পৰম সত্যটো সকলোৱে বুজি নাপায়, জানিব নোৱাৰে। এই ৰাম মধ্যাহ্ন বেলাত এক আহিল কৃষ্ণক, আহিল কৃষক ক্ষুধায়ে তৃষ্ণায়ে সিটো দেশয় যমক। এই দুপৰীয়া সময়ত যেতিয়া এজন খেতিয়কে পথাৰৰ পৰা দুখে ভাগৰে ভোকে লঘোণে আহি ঘৰ পায়, তেতিয়া সেই স্বামীজনক, খেতিয়কজনক দেখাৰ লগে লগে আমাৰ আইসকলে কি কৰে, আপোনাক সমস্ত জনাই এইখিনি কথা জানে। পদবন্ধে আমাক সুন্দৰকৈ প্ৰকাশ কৰিছে। ৰাম হাতে কাণে নাকে চক্ষু ভৰি ঢালে জল, তথাপিতো নুগুচয় উদৰ বিকল। হাতে কাণে নাকে চকুৱে ভৰিয়ে পানী ঢালি ঢালি গা ধুই থাকিলেও যেনেকৈ সেই ব্যক্তিজনৰ, খেতিয়কজনৰ পিয়াহ নুগুচে, ভোক নিবাৰণ নহয়,
এৰাম খাতে ভাত লাগে চকু মেলি আছে চায় তথাপিতো পুৰুষৰ ক্ষুধা নপলায়। হাতত ভাত লৈ আছে, চকুৱে মেলি চাই আছে ভাতৰ কাঁহীখন, তথাপিতো কিন্তু ভোক নাযায়। পানী গিলাচ হাতত লৈ আছে, তথাপিতো কিন্তু পিয়াহ নপলায়। পানী ঢালি ঢালি মূৰে গায়ে ঢালি গা ধুই আছে, তথাপিতো কিন্তু পিয়াহটো নপলায়। এই কথাটো আমি সমস্তজনেই কম বেছি পৰিমাণে শাস্ত্ৰসন্মতে বুজি পাওঁ। এৰামে কৰ্মটো কুশল নোহে ইন্দ্ৰিয় যে গণ যাৱদেকে পুৰুষৰ তুষ্ট নোহে মন। প্ৰাণকতৰ পিলে যেবে অন্ন পানী খাই সকলে ইন্দ্ৰিয় তবে বিষয় ঠিক তেনেকৈ কৰ্মটো কুশলতা নহয় যেতিয়ালৈকে ইন্দ্ৰিয়গণ সন্তুষ্ট নহয়। আৰু ইন্দ্ৰিয়গণ সন্তুষ্ট তেতিয়াহে হ'ব যেতিয়া মন সন্তুষ্ট হ'ব। আৰু মন সন্তুষ্ট হ'বৰ বাবে আমি সেই আহাৰ হাতেৰে মুখৰ ভিতৰত দি দাঁতেৰে চুবাই জিভাৰ জৰিয়তে আমি উদৰলে পঠিয়াব লাগিব। প্ৰাণক তৰ্পিলে যেবে কৃষ্ণ প্ৰাণক তৰ্পিলে যেবে অন্ন পানী খাই সকলে ইন্দ্ৰিয় তবে বিষয়ক যায়। এৰাম বিষয় গহন কৰে যাৰ যেন মন মাধৱৰ পূজা কজানিবা সেহি থান। হৰি তুষ্ট ভৈলে চৰাচৰৰ তৃপ্তি শুনা কহো আতয়েক উত্তম যুগুতি। ঠিক তেনেকৈ অন্নমুঠি আমাৰ উদৰত গৈ পৰিলেহে হাত ভৰি চকু কাণ নাক মুখে তৃপ্তি অনুভৱ কৰে, ক্ষুধা তৃষ্ণা আঁতৰ হৈ যায়। ঠিক তেনেকৈ ঈশ্বৰ কৃষ্ণ মাধৱক সেৱা কৰাৰ মাধ্যমেৰে এই পাত ডাল ফল পুষ্প সদৃশ ৩৩ কোটি দেৱ দেৱতা স্বাভাৱিকতে সন্তুষ্ট হৈ যায়। এনেকৈ বৰ্তমান দেৱঋষি নাৰদে দশ প্ৰচেতসগণৰ প্ৰতি উপদেশ প্ৰদান কৰি কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই আমি সমস্ত কলিৰ মনুষ্যৰ প্ৰতি উপদেশ প্ৰদান কৰিছে যে হৰি তুষ্ট ভৈলে চৰাচৰৰ তৃপ্তি শুনা কহো আত এক উত্তম যুগতি। আকৌ এটি উত্তম পথ দৰ্শন কৰাব বিচাৰিছে পদচন্দে। ৰাম সূৰ্যৰেখে পৰায়াসে বৰ্ষা কালে জল পুনৰপি গ্ৰীষ্মকালে অকাৰ্যে সকল। সেহি মতে জানা তুমি সকল জগত মাধৱৰ সন্তে শুৱে লীন মাধৱত। মাধৱে সে জগতৰ উৎপত্তি কাৰণ এতেকে সে পূজ্যতম সন্ত নাৰায়ণ। ৰাম সংগ হৰিতকে নমতে চৰাচৰ
কেন কেন মতে থাকে তাহাৰ ভিতৰ। আমি সকলোৱে জানো সূৰ্যৰ পৰাই বৰষুণ হয়। যি পানীৰ কথা কোৱা হৈছে বৰষুণ, সেই জল যেতিয়া ঋতু অনুসাৰে গ্ৰীষ্ম ঋতু, বৰ্ষাকাল, শীত, শৰৎ, হেমন্ত আদিকে কৰি ঋতু অনুসৰি সেই একেটোপা জলেই আমি মনুষ্য নামৰ জীৱই সময়ে সময়ে অলপ বেলেগ বেলেগ অনুভৱ কৰোঁ। যেতিয়া গৰম দিন হয় তেতিয়া ঠাণ্ডা পানী আপুনি মই গা ধুই ভাল লাগে, চুই দিলে বৰ ভাল লাগে। কিন্তু সেই একেটোপা পানীকে ঠাণ্ডা দিনত কিন্তু তাক আমি গৰম কৰি লওঁ। কিন্তু পানীৰ স্বভাৱটো একেটাই। আপোনাৰ মোৰ মনৰ ৰুচি অনুসৰি সেই ব্যৱস্থাটো অদল বদল হয়। পানীয়ে কেতিয়াও ধৰ্মটো সলনি নকৰে। পানীৰ ধৰ্ম একেটাই, সিক্ততা। পানীক চুই দিলে, পানীক আশ্ৰয় কৰিলে সিক্ততা অনুসাৰে পানীয়ে আপোনাক মোক তিয়াবই, কাৰণ তিওৱাটোৱে পানীৰ ধৰ্ম। জুইৰ ধৰ্ম হ'ল দাহকতা। জুইত হাতখন ভৰাই দিলে আপুনি মই জানি হাতখন ভৰাইছোঁ নে নজনাকৈ হাতখন ভৰাইছোঁ, জুইয়ে এইবিলাক বাছ বিচাৰ নকৰে। আপুনি মই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ভকত, জুইত হাতখন ভৰাই দিম, পুৰিবনে নুপুৰে? স্বাভাৱিকতে পুৰিব। বোলে এওঁ বামুণীয়া পন্থৰ ভকত, এওঁ জুইত হাতখন ভৰাই দিছে, তেওঁক পুৰিবনে নুপুৰে? তেওঁকো পুৰিব। জুই ধৰ্মই হ'ল দাহকতা। ঠিক তেনেকৈ নাম তত্ত্বৰ কৰ্মই হ'ল, ধৰ্মই হ'ল জীৱৰ পাপ নাশ কৰা। যিটো কথা মাধৱ গুৰুজনে নামঘোষা শাস্ত্ৰত সিদ্ধান্ত দিছে, এই ৰামে জ্ঞানে বা অজ্ঞানে মাধৱৰ নাম ফুৰে যিটো জনে সুমৰি তাংক মূৰ বুলি হাতে চক্ৰ ধৰি ৰাখিয়া ফুৰন্ত হৰি। কৃষ্ণ নাম জানিয়ে লওঁ, নজনাকৈ লওঁ, কোনো কথা নাই। কংসই জানি লৈছিল নে নজনাকৈ লৈছিল? কংসই জানি লৈছিল। কোনদিনাৰ পৰা জানিছিল? যিদিনা আকাশবাণী হৈছিল। সেইদিনাৰ পৰা কংসই খাওঁতে শুওঁতে উঠোঁতে বহোঁতে বাক্যে বচনে খোজে কাটলে প্ৰত্যেক মুহূৰ্ততে কেৱল কৃষ্ণ 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 কৃষ্ণ। এই অজ্ঞানবশত ভক্তিৰ বাবেও কংস নামৰ জীৱ আত্মাই ঈশ্বৰ পুৰুষৰ পৰম পদ লাভ কৰিছিল। কংসৰ মুক্তিটো আছিল হাৰূপ্য মুকুতি। ভগৱন্তৰ নাম আশ্ৰয় কৰিলে পঞ্চ প্ৰকাৰৰ মুক্তি হয়: শালুক্য, সাযুজ্য, সাৰূপ্য, সামীপ্য আৰু মোক্ষ। কংস নামৰ জীৱ আত্মাই সাৰূপ্য মুকুতি পাইছিল। সেই কথাটোকে মাধৱ পুৰুষে নামঘোষাত খুব সুন্দৰভাৱে সিদ্ধান্ত দিছে যে জ্ঞানে বা অজ্ঞানে মাধৱৰ নাম ফুৰে যিটো জনে সুঁৱৰি তাংক মূৰ বুলি হাতে চক্ৰ ধৰি ৰাখিয়া ফুৰন্ত কৰি। কংস এক শৰণীয়া। কোনদিনাৰ পৰা? যিদিনাৰ পৰা আকাশবাণী শুনিছিল। আমিও এশৰণীয়া হ'ব লাগিব। কোনদিনাৰ পৰা? যিদিনাৰ পৰা স্থায়ী আসনৰ সন্মুখত গুৰুৰ কৃপাধন্য হৈ 7 বাৰ দণ্ডৱতে পৰি আমি শৰণ গ্ৰহণ কৰিছিলোঁ এক কৃষ্ণদেৱৰ দুখানি চৰণ কমলত। তাৰ আগতে বিদ্যালয়ত পঢ়ি থাকোঁতে সৰস্বতী পূজাও আশ্ৰয় কৰিছিলোঁ, অপৰাধ নাই। তাৰ আগতে বিশ্বকৰ্মা পূজাও কৰিছিলোঁ, দোকানী আছিলোঁ, দোকানী হিচাপে বিশ্বকৰ্মা পূজা ভাগ কৰি আছিলোঁ, অপৰাধ নাই। কিন্তু যিদিনাই আমি এজন স্বামীৰ নামত আইসকলে সেন্দুৰ ল'লোঁ, সেইদিনাৰ পৰা আমাৰ স্বামী এজন। জীয়ৰীতে 5জন মানক মনে মনে ভাল পাই থাকিবও পাৰোঁ, এইটো দৰকাৰ নাই। কিন্তু যিদিনাই ভকতৰ আশীষ পুষ্ট হৈ সমাজক সাক্ষী কৰি এজনৰ নামত সেন্দুৰ ল'লোঁ, সেইদিনাৰ পৰা আইগৰাকী এক শৰণীয়া হ'ল, এজন স্বামী। আৰু বাপজনেও এগৰাকীকেই ধৰ্মপত্নী কৰিলে। আগত মনে মনে ভাল পাই থকা কেইগৰাকীক মনৰ পৰা এৰিব লাগিব। তেতিয়া প্ৰকৃতি পুৰুষত দুয়ো হৈব একমতি, তেহে সিজিব দাইল আলুগুটি।
যদি সংসাৰ সুখেৰে চলিব লাগে, দাইল আলুগুটি যদি ভালকে খাবলৈ আপোনাৰ মোৰ মন আছে, তেতিয়াহ'লে আমি সেই পুৰণাতে ভাল পাই থকা কেইগৰাকীক মনৰ পৰা এৰিব লাগিব। আৰু আইসকলেও মনে মনে যাক ভাল পাই আছিলে সেই কেইজনলৈ হোৱাটছআপ ফেচবুকৰ জৰিয়তে মনে মনে বাৰ্তালাপ নকৰি সেই নিয়মটো আমি এৰিব লাগিব। সেইটো হ'ল এক শৰণ। ঠিক তেনেকৈ শৰণ লোৱাৰ আগত ছাত্ৰ অৱস্থাত আমি বিদ্যালয়ত থাকোঁতে সৰস্বতী পূজা আমি প্ৰত্যেকেই কৰি আহিছোঁ। গতিকে সেই নিয়মটো সেই মুহূৰ্তলৈকে ভুল বুলি শাস্ত্ৰও নাই কোৱা। কিন্তু যেই মুহূৰ্ততে আপুনি মই বুজি পালোঁ, জানিলোঁ, শৰণ ল'ব লাগে, শৰণ ল'লে ঈশ্বৰে কৃপা কৰিব। শাস্ত্ৰ মতে বা পিতৃ মাতৃয়ে আমাক এই মাৰ্গটো দৰ্শন দিয়াৰ পাছত শৰণ যেতিয়া আশ্ৰয় কৰিলোঁ, ল'লোঁ, গ্ৰহণ কৰিলোঁ, তাৰ পাছৰ পৰা আমাৰ নীতি নিয়ম সেই আগত কৰি অহা নিয়মখিনি এৰি যিটো নিয়ম শাস্ত্ৰসন্মত এইটো পালন কৰিবলৈ আমি আহু পুৰুষাৰ্থ চেষ্টা কৰিবই লাগিব। এই এক শৰণ ব্যৱস্থাটো এনেকৈ গুৰুজনে আমাক সিদ্ধান্ত দিছে। এৰাম এহি মতে দেৱ ঋষি তিৰ্যক যতে ক তান্তে লীন যায় তান্তে দেখিয়া প্ৰত্যেক সবে দেখা গুণ কাৰ্য হৰিহে নিৰ্গুণ তাংক জানে যিটো সিটো বুদ্ধিত নিপুণ জগতৰ কৰ্তা সেইটো নিমিত্ত কাৰণ ব্ৰহ্মানন্দ জ্ঞানে চন্ন কৰি গুণ গণ। এনেকৈ দেৱ ঋষিয়ে সমস্ত দশ প্ৰচেতকগণক বাকী কৰ্মবিলাক ত্যাগ কৰিবৰ বাবে উপদেশ প্ৰদান কৰিলে। আৰু একদেৱ একক্ষেৱ একৎবিনে নাই কেৱ কৃষ্ণ তত্বৰ চৰণত শৰণাপন্ন হৈ এই সংসাৰৰ পৰা পৰম গতি লাভ কৰিব পৰা সুন্দৰ মাৰ্গটো দৰ্শন কৰাইছে। হে ৰাম প্ৰকাশ কৰন্ত কিছু নাহিকে প্ৰয়াস ভক্তি ভাৱে সাক্ষাতে ভজিও হৃষিকেশ মুখ এৰি নাকে কাণে ভুঞ্জিবে কভাত ঘৰ এৰি বনে কোনে পাৰিবা কপাত হে ৰাম হাত এৰি চৰণত পিন্ধিবে কংকন হৰি এৰি আনক ভজিবে কোনজন শুনা কহোতে বে হৰি ভজন ৰীত সৰ্বদায়ে দায়া কৰি বাহা প্ৰতি নিত। মুখখনত সিদ্ধমুঠি সুমুৱাই নিদি ভাতৰ গৰাহটো সুমুৱাই নিদি নাকে কাণে কোনোবাই খোৱা উদাহৰণ কৰবাত আছে নেকি? নিশ্চয় নাই। ঠিক তেনেকৈ ঘৰ এৰি বাৰী এখনত গৈ অপৰিষ্কাৰ জেগা টুকুৰাত গৈ ভাত খাবৰ বাবে কোনোবাই পাতখন পাৰি দিবগে নেকি? আমাৰ বাথৰুমটো লেট্ৰিনটোত টাইলছ লগাই থলেও
ভাতৰ কাঁহীখন আইগৰাকীয়ে বাপজনক কেতিয়াও তাত নিদিয়েগৈ। ঠিক তেনেকৈ হৰি এৰি আনক ভজিবে কোনজন। সেই সৰ্বশক্তিমান ঈশ্বৰ কৃষ্ণক এৰি অন্য দেৱতাক যদি চিন্তা কৰোঁ, তেতিয়াহ'লে সুন্দৰ মজিয়াখন এৰি, আখল ঘৰটো এৰি, ৰান্ধনীশালখন এৰি, লেট্ৰিনত টাইলছ লগাইছোঁ বুলি তাত যদি ভাত পানী খোৱাগৈ হয়, তেতিয়াহ'লে সৰ্বশক্তিমান কৃষ্ণদেৱক এৰি আমি অন দেৱতাক ভজনা কৰা নিয়মটো তেনেকুৱাই বুলি শাস্ত্ৰ ইতিমধ্যে পদবন্ধে প্ৰকাশ কৰিলে। হাত এৰি চৰণত পিন্ধিবে কংকণ। হাত এৰি অৰ্থাৎ হাতখনত খাৰুপাত নিপিন্ধি ভৰিত কোনোবাই খাৰুপাত পিন্ধিব নেকি? কেতিয়াও নিপিন্ধে। ঠিক তেনেকৈ সৰ্বশক্তিমান ঈশ্বৰ কৃষ্ণক এৰি অন্য দেৱতাক কোনেও ভজনা কৰিব নালাগে বা কৰাটো উচিত নহয় বুলি শাস্ত্ৰ ইতিমধ্যে সিদ্ধান্ত দিছে। হে ৰামে যেই পোৱা তাতে শুইবা সন্তোষিত মন, এতেক প্ৰকাৰে তুষ্ট সুন্ত নাৰায়ণ। যি পোৱা তাকেই সন্তোষিতভাৱে আনন্দ মনেৰে ঈশ্বৰত অৰ্পণ কৰিবা, আৰু তেনেকুৱা ব্যৱস্থাতে ঈশ্বৰ সন্তুষ্ট হয়। এই ৰাম যিটো পুৰুষৰ কাম ক্ৰোধ ভৈল চন্ন, বিষয়ৰ পৰাই আনি স্থিৰ কৰি মন। দিনে দিনে হৰি পাৱে ভকতি যাহাৰ, হৃদয়ে প্ৰকট হৰি হয় তাহাৰ। প্ৰত্যেক দিনাই যদি প্ৰত্যেক মুহূৰ্ততে কেৱল এক ঈশ্বৰ কৃষ্ণদেৱৰ চৰণ চিন্তা কৰি থকা হয়, তেতিয়াহ'লে সেই জীৱৰ হৃদয়ৰ মাজত হৰিৰূপী ভগৱন্ত তৎক্ষণাৎ প্ৰকাশমান হয়। সিদ্ধান্ত দিছে নামঘোষা শাস্ত্ৰত গুৰুজন বস্তুৱে। কৰ্মত বিশ্বাস যাৰ, হিয়া তথা কন্তু হৰি, দূৰতে বিদূৰ সন্ত তাৰ, আতিশয় দূৰ সন্ত তাৰ। অহংকাৰ থাকন্তেও সাক্ষাতে কৃষ্ণক পাই, শ্ৰৱণ কীৰ্তন ধৰ্ম যাৰ। ৰাম শ্ৰৱণ কীৰ্তন ধৰ্ম যাৰ। ভগৱন্তই উপাধি চাই চাই কৃপা কৰিম বুলি নাই কোৱা। ভগৱন্তই সমাজ বিশেষে কৃপা কৰিম বুলি নাই কোৱা। ভগৱন্তই ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ, চতুবৰ্ণৰ উচ্চ বংশজাত হ'ল ব্ৰাহ্মণ, তেওঁলোককহে কৃপা কৰিম, শূদ্ৰ আৰু বৈশ্যক কৃপা নকৰোঁ, এনেকুৱা কোনো নিয়মৰ কথা ক'তো নাই কোৱা। এটাই সিদ্ধান্ত দিছে, শ্ৰৱণ কীৰ্তন যাৰ ধৰ্ম, তেওঁৰ হৃদয়ৰ মাজত অহৰ্নিশে ভগৱন্ত পুৰুষ প্ৰকাশমান হৈ থাকে। আৰু সেই কথাটোকে কোৱা হৈছে বৰ্তমান পদেৰে, এ ৰাম সমস্ত কাষ্ঠত অগ্নি আচন্ত বিয়াপি, ঘড়ীখন বিনে তাংক নেদেখে কদাপি। সকলো গছতে, প্ৰত্যেকডাল খৰিতেই জুই তত্ত্বটো নিহিত হৈ আছে, কিন্তু ঘৰখন নকৰালৈকে জুই তত্ত্বটোক আমি দেখা নাপাওঁ। ঘৰখন কৰিলেহে দেখা পাম, অগ্নি ওলাব। ঠিক তেনেকৈ সেহি মতে কৃষ্ণ আছা সবাৰো হৃদিত,
ভকতি নভৈলে জানা নহয় বিদিত। সকলোতে ভগৱান কৃষ্ণ তত্ত্ব প্ৰকাশমান হৈ আছে হৃদয়ৰ মাজত, কিন্তু ভক্তি আমাৰ সুন্দৰভাৱে শাস্ত্ৰসন্মতে নোহোৱাৰ কাৰণে আমি ঈশ্বৰ পুৰুষক দৰ্শন পোৱা নাই। সেইকাৰণে আমাৰ সমাজত কেৱল খেলি মেলি। আমাৰ সমাজত খেলি মেলি হোৱাৰ মূল কাৰণটো হ'ল এইটোৱে। উদ্ধৱৰ আগত ভগৱন্ত পুৰুষে কৈ দিছে, সমস্ত ভূততে ব্যাপী আছো মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। ব্ৰাহ্মণৰ চাণ্ডালৰ নিবিচাৰি কুল, দাতাত চুৰত যেন দৃষ্টি একতুল। কুকুৰ শৃগাল গৰ্দৰ ভৰু আত্মাৰাম, সবাকো পৰিয়া কৰিবা প্ৰণাম। যে কুকুৰ শৃগাল গৰ্দৰ ভৰু আত্মা হ'ল ৰাম কৃষ্ণ তত্ত্ব, সকলোকে সেৱা কৰিবলৈ মনুষ্য নামৰ জীৱক শাস্ত্ৰই উপদেশ দিছে। ব্ৰাহ্মণ, চাণ্ডাল, দানী আদি সমস্তৰ প্ৰতি ভগৱন্ত পুৰুষে উদ্ধৱৰ আগত এটি নিয়মৰ মাধ্যমেৰে সেৱা আগবঢ়াবৰ বাবে উপদেশ প্ৰদান কৰিছে। এতিয়া আমাৰ স্বাভাৱিকতে গৃহস্থী ধৰ্ম পালন কৰোঁতে নিয়মটো কেনেকুৱা হয়? অতিথি দেৱো ভৱ, অতিথিক ঈশ্বৰ জ্ঞান কৰিবলৈ কৈছে। এতিয়া আমাৰ গৃহলৈ অহা অতিথিজন যদি আমাৰ সংগী হয় তেতিয়া ঘোষা গাই গাই পৰি পৰি সেৱা কৰোঁ। যদি অতিথিজন আমাৰ সংগী নহয় তেতিয়া আমি ঘোষা গাই সেৱা কৰোঁ নে নকৰোঁ? নিশ্চয় অকণমান খেলি মেলি এটা ৰৈ যায়। সেইটো আমি চিন্তা কৰাটো অতিব প্ৰয়োজন। যদি আমি শ্ৰৱণ কীৰ্তন মহাভক্তি আশ্ৰয় কৰিছোঁ তেতিয়াহ'লে সমস্ত ভূততে ভগৱন্ত কৃষ্ণ তত্ত্ব আছে, সকলোৰে হৃদয় পদ্মত কৃষ্ণ তত্ত্ব আছে। গতিকে সেই তত্ত্বটো আত্মাৰ ৰাম দৰ্শনটো আমি পাবৰ বাবে চেষ্টা নকৰোঁ কিয়? এইটো হ'ল আমাৰ অপৰাধটো। গতিকে অতিথি দেৱো ভৱ, যিহেতু অতিথিজনক ঈশ্বৰ বুলি কৈছে, সেই অতিথিজন আপোনাৰ মোৰ সংগী, তেওঁ ভাগৱতী সমাজৰ, তেওঁ বামুণীয়া পন্থৰ, এইবিলাক বাছ বিচাৰ কৰা দায়িত্ব আমাক নাই দিয়া। আমাক দিছে অতিথিজন ঈশ্বৰ। আজি মোৰ গৃহ তীৰ্থটো অধিক, পবিত্ৰ ভৈলা অশেষ, যিহেতু সাক্ষাতে জগতৰ গুৰু আপুনি ভৈলা প্ৰৱেশ। সেই আপুনিজন বামুণীয়া, সেই আপুনিজন ভাগৱতীয়া, সেই আপুনিজন সত্ৰীয়া, সেই আপুনিজন শংকৰী সংঘ অৰ্থাৎ আমাৰ সংগী। এইবিলাক বাছ বিচাৰ কৰিবলৈ আপোনাক মোক দায়িত্ব নাই দিয়া। আপোনাক মোক এটাই দায়িত্ব দিছে, পৰম আত্মা হৃদয়ত আছে, সেই আত্মাৰামক তুমি সেৱা কৰা কৃষ্ণ বুলি কৈ। এই সিদ্ধান্তটোহে আমাক শাস্ত্ৰই দিছে। এৰাম আপোনাকে ভকতৰ বৈশ্যক দেখাই, হৃদয়ক এৰিয়া নজান্ত আন ঠাই। সেইজনৰ বৈশ্য হৈ যাওঁ বুলি কৈছে। মই সেইজনৰ বৈশ্য হৈ যাওঁ, মই আৰু কোনোদিন সেইজনৰ হৃদয় এৰি যাব নিবিচাৰোঁ। এতিয়া তেনেজন একান্ত ভকতৰ হ'বৰ বাবে আপুনি মই চেষ্টা কৰাটো অতিব প্ৰয়োজন। এৰাম হৃদয় মধ্যত যেন আচন্ত আকাশ, সেহি ভাবে হৰি সদা সুৱন্ত প্ৰকাশ। হে ৰামে কুবুদ্ধিৰ পূজা পুনু নলন্ত মাধৱে,
ভকতি ৰখক জানে ভকত বান্ধৱে শ্ৰীৰাম সুত ধনে কুল ধৰ্মে গৰ্ব ভৈল যাৰ হৰি ভক্ত জনকু কৰয় তিৰস্কাৰ আকে টুকু বুদ্ধি বুলি জানিবা নিষ্ট তাত পৰে নাহি তিনি লোকত অনিষ্ট লক্ষ্মী দেৱী থাকে সৰ্বক্ষণ হৃদয়ত তান্তু মাধৱৰ স্নেহ নাহিকে মনত লক্ষ্মীক সেৱন্ত যত যত দেৱগণ তাত লাগি কৈত পাইলা মাধৱৰ মন হে ৰাম সন্তেষে সম্পূৰ্ণ নশুনয় পৰ মন্ত্ৰ ভক্তৰ অধীন হৰি নহিকে স্বতন্ত্ৰ হেন মাধৱক এৰি কোনয়ান দেৱ মহাভক্তি ভাৱ কৰি কৰিবে সেৱ হে ৰাম ৰাম গোবিন্দৰ ভকত বৎসল গুণ জানি হৰিৰ চৰণ এৰিবে কোন প্ৰাণী আনো নানা হৰি কথা প্ৰচেদ আগে প্ৰপঞ্চিয়া কহিলা নাৰদ মহাভাগে ৰাম ৰাম অনুজ্ঞা লভিয়া ভৈলা হৰষিত মন নাৰদু চলিয়া গৈলা ব্ৰহ্মাৰ ভুৱন নাৰদৰ মুখে শুনি হৰি কথাৰ পৰম পবিত্ৰ ভৈলা দশ প্ৰচেত ৰাম নিখিল কলুষ মানে সকলে হৰিল মাধৱৰ পাদ পদ্মে চিত্ত নিমজিল হৰিৰ চৰণে কৰি একান্ত ভকতি ৰাজাৰ নন্দন গণে পাইলা তান গতি সকলো কহিলো মই তোমাৰ আগত পুনু পুনু বিদুৰ পুছিলা যত যত প্ৰচেত নাৰদ সম্বাদ বিপৰীত জগত পাৱন জাত আছে হৰি গীত হে ৰাম
মৈত্ৰেয়ৰ মুখে এহি হৰি কথা শুনি মহাবুদ্ধি বিদুৰে ধৰিলা মনে গুণী ৰাম ৰাম মাধৱত ধৰিলা সুহৃদ ভক্তি ভাৱ প্ৰেমৰসে বিদুৰৰ ৰোমাঞ্চি লগাৱ দুই নেত্ৰ ভৰি সৰসৰি পৰে জল হৰি প্ৰেম সমুদ্ৰে বিদুৰ গৈল জল ৰাম ৰাম দুখানি চৰণ মনে হৃদয়ত ধৰি মৈত্ৰেয়ক বুলিলন্ত গদ গদ কৰি মহাযোগী কৃপাময় কুশাৰুৰ সুত কহিলা মুখুত হৰি কথা অদ্ভুত দেখাইলা গুৰু তুমি অজ্ঞানৰ পাৰ তৰিলো সংসাৰ কূপ প্ৰসাদে তোমাৰ এহি বুলি প্ৰদক্ষিণ কৰিবা ৰম্বাৰ আজ্ঞা কল ভিয়া কৰিলন্ত নমস্কাৰ হে ৰাম দশ প্ৰচেত কথা শুনে জীবা জন আয়ু যশ বাঢ়ে শুৱে ভক্তি বিবৰ্ধন ইহলোকে থাকে যাৱে শৰীৰ কল্যাণ দেহা পৰি হৰি পাৱে বৈকুণ্ঠ স্থান হে ৰাম ৰত্নাকৰ মিশ্ৰে বিৰচিলা হৰি ধ্যান প্ৰচেত কথা সমাপতি এহি মান যমপুৰ বংশা খানসা ভক্তি মাধৱৰ ডাক চাৰি ৰাম হৰি বোলানীৰ কৃষ্ণ হৰি ৰাম 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 কৃষ্ণ কৃষ্ণ সমস্তখিনি কথা কৃপালু গুৰুজন বস্তুৱে সুন্দৰভাৱে
আমাক দৰ্শন কৰালে যে যি জীৱই এই দশ প্ৰচেতসগণক দিয়া উপদেশ দেৱৰ্ষি নাৰদৰ দ্বাৰা আশ্ৰয় কৰিব, সেই জীৱৰ ঈশ্বৰৰ কৃপা ধন্য হ'ব আৰু বৈকুণ্ঠে স্থান প্ৰাপ্ত হ'ব। মাধৱ গুৰুজনাই সিদ্ধান্ত দিছে, সকলো নিগম লতা তাৰ অবিনাশী ফল, কৃষ্ণ নাম চৈতন্য স্বৰূপ, সুমধুৰ সুমংগল, শ্ৰদ্ধাই হেলাই লয়া নৰ মাত্ৰ তৰে ভৱকূপ। এই মায়াময় পাৰাপাৰহীন ভৱ সংসাৰৰ পৰা এটি জীৱ তৰি যাবৰ একমাত্ৰ উপায় হ'ল কেৱল অমৃতময় কৃষ্ণ নাম। যি নাম গুৰুজন বস্তুৱে সুন্দৰভাৱে আমাক প্ৰকাশ কৰি দিছে, হে কৃষ্ণ তুমি মাত্ৰ চৈতন্য স্বৰূপ নিত্য সত্য শুদ্ধ জ্ঞান অখণ্ডিত, আৱৰ যতেক ইটো তোমাৰ বিনোদ ৰূপ, চৰাচৰ মায়াৰে কল্পিত, তজু গুণ নাম হৰি কেৱল নিৰ্গুণ মাত্ৰ, আৱৰ সমস্ত গুণময়, এতেক জানিয়া হৰি তোমাৰ নামক মাত্ৰ, কৰিলোহু সাৰ কৃপাময়, কৰিলোহু সাৰ কৃপাময়। সেই প্ৰভু ভগৱন্ত ঈশ্বৰ কৃষ্ণদেৱৰ নিৰ্গুণ নাম শ্ৰৱণ কীৰ্তন মহাভক্তিৰ মাধ্যমেৰে এটি জীৱই এই ভৱ সংসাৰৰ পৰা তৰি যাব পাৰে। আৰু গুৰুজনে আমাক এনেকৈ সিদ্ধান্ত দিছে, মাধৱে বুলন্ত মুক কৃষ্ণ 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 বুলি, সদায় সোমৰে যিটো জন, জলহন্তে যেন পদেম নৰকৰ পৰা তাংক, ও আপোনো উদ্ধাৰু ৰংগ মনে ৰাম, আপোনো উদ্ধাৰু ৰংগ মনে। যি জীৱই ঈশ্বৰ কৃষ্ণদেৱৰ নাম নিৰন্তৰে নিৰবিচ্ছিন্নভাৱে আশ্ৰয় কৰি থাকে, অনাচাৰ কৰি মোৰ অপৰাধী নহি। কিবা এটা অনাচাৰ কৰ্মৰ আশ্ৰয় কৰাৰ বাবে হয়তো পাপৰ পুণ্যৰ তুলনাত পাপ বেছি হোৱাৰ বাবে নৰকলৈ যাব লগা হৈ গ'ল সেই জীৱ, কিন্তু ভগৱন্ত পুৰুষৰ বাণী যে সেই জীৱক নৰকৰ পৰা উদ্ধাৰ কৰিবৰ বাবে মই মোৰ দূতক নপঠিয়াওঁ, মই নিজে নৰকলৈ গৈ আনন্দ মনে সেই জীৱক উদ্ধাৰ কৰোঁ। ইমান সুন্দৰভাৱে দুজনা গুৰুৱে আমাক শাস্ত্ৰসন্মতে উপদেশ দিছে আৰু তাক আমি আশ্ৰয় কৰি কলিৰ মনুষ্য জীৱন ধন্য কৰিবলৈ প্ৰয়াস কৰাটোৱে হ'ব আমাৰ জ্ঞান আৰু বিবেকযুক্ত আমি শ্ৰেষ্ঠতম জীৱ মনুষ্যৰ একমাত্ৰ কৰ্তব্য, কৰ্ম আৰু ধৰ্ম।